পৰামৰ্শ শাহুৱেকৰ খবৰ ল'বলৈকৈ সন্ধানহীন জোঁৱায়ে চাঞ্চল্যকৰ পৰিস্থিতি যুৱকজনৰ নাম অশোক দাস বয়স ৪৫ বছৰ ঘৰ শুৱালকুছি সোণাৰীপাৰা বিয়া পাতিছিল নগৰবেৰা মেধিপাৰাৰ পৰা শাহুৱেকে গুৰুতৰভাৱে অসুস্থ হোৱাত পত্নী কইনা দুয়ো যোৱাৰ পাছতেই তেওঁ শাহুৱেকৰ খবৰ ল'বলৈ বুলি ঘৰৰ পৰা গাড়ীত উঠিল শনিবাৰৰ দুপৰীয়া পিছে মুমূৰ্ষ শাহুৱেক ঢুকাল যদিও এই মুহূৰ্তলৈ নগৰবেৰাত উপস্থিত নহ'ল ৰহস্যজনকভাৱে অশোক দাস শহুৰেকৰ ঘৰতো বিয়পিছে আপোনজনৰ মৃত্যুৰ শোক অপৰঞ্চি আকৌ জোঁৱায়েক নিৰুদ্দেশৰ দুশ্চিন্তা পত্নী কইনা দুয়োৱে সদাশয় ৰাইজলৈ কাতৰ আহ্বান জনাইছে তেওঁৰ সন্ধান দিবলৈ লোকজনৰ কিবা সম্বেদ পালে 6003401711 নম্বৰত যোগাযোগ অথবা আৰক্ষীক জনোৱাৰ আহ্বান পত্নী কইনাৰ অশোক দাস নামৰ এই লোকজনৰ নিৰুদ্দেশক কেন্দ্ৰ কৰি বিয়পিছে চাঞ্চল্য আৰু কৌতূহল নিউজ টেক্স ৰিপৰ্ট নিউজ 18 অসম মোৰ ঘৰ হৈছে মেধিপাৰা নগৰপাৰা মেধিপাৰাত ঘৰ আৰু তেখেতৰ আমাৰ ঘৰ হৈছে মই বিয়া হৈছোঁ শুৱালকুছি মাৰ অসুখৰ কাৰণে মই আহিলোঁ তেখেতে শনিবাৰে আহিছে 3টা বজাত আজিলৈকে আহি পোৱা নাই এইফালে মা ইতিমধ্যে ঢুকালে আজিলৈকে আহিয়ে পোৱা নাই ইমান ৰাতি হ'ল কি অনুমান হয় কিয়নো মানে গাড়ী ভুল হৈ ক'ৰবাত কোনোফালে পৰা গেলে নে কি নাম তেখেতৰ অশোক দাস শুৱালকুছিৰ ক'ত ঘৰ শুৱালকুছি সোণাৰীপাৰাত ঘৰ কি ক'ব এতিয়া এতিয়া আপোনালোকে এটা নম্বৰ দিয়া আছে চিনি পালে যোগাযোগ কৰে যাতে পুলিচকো যাতে খবৰ দিয়ে